হয়, সুনীল গগৈ খুব এজন সৰবৰহী, সক্ৰিয় আৰু যথেষ্ট এণ্টাৰপ্ৰাইজিং যুৱক আছিল। মই দীৰ্ঘদিনৰ পৰা তেখেতক ব্যক্তিগতভাৱে জানো। তেখেতৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই জানো। সকলো কামত তেখেতে উদ্যোগ লয় আৰু তেখেত এজন খুব সৎ আৰু খুব বলিষ্ঠ লোক আছিল। গতিকে তেখেতৰ এই শোকাবহ ঘটনাটো মই ৰাতিপুৱা অৱগত হৈছো। অপৰাধীয়ে খুব পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিছে। মই ৰাতিপুৱা DGPৰ লগত কথা পাতিছো আৰু এতিয়া CID ব্ৰাঞ্চৰ মানুহ গুৱাহাটীৰ পৰা আহি আছে। তেওঁলোকে সোনকালে দুপৰীয়া মানত তেওঁলোকে পাই যাব। IGP নিজে আহি আছে। গতিকে পুলিচৰ এটা উচিত তদন্ত কৰিব আৰু মই ভাবো যে পুলিচে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব, কোনো বাচি যাব। হয়, সুনীল গগৈ খুব এজন সৰবৰহী, সক্ৰিয় আৰু যথেষ্ট এণ্টাৰপ্ৰাইজিং যুৱক আছিল। মই দীৰ্ঘদিনৰ পৰা তেখেতক ব্যক্তিগতভাৱে জানো। তেখেতৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই জানো। সকলো কামত তেখেতে উদ্যোগ লয় আৰু তেখেত এজন খুব সৎ আৰু খুব বলিষ্ঠ লোক আছিল। গতিকে তেখেতৰ এই শোকাবহ ঘটনাটো মই ৰাতিপুৱা অৱগত হৈছো। অপৰাধীয়ে খুব পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিছে। মই ৰাতিপুৱা DGPৰ লগত কথা পাতিছো আৰু এতিয়া CID ব্ৰাঞ্চৰ মানুহ গুৱাহাটীৰ পৰা আহি আছে। তেওঁলোকে সোনকালে দুপৰীয়া মানত তেওঁলোকে পাই যাব। IGP নিজে আহি আছে। গতিকে পুলিচৰ এটা উচিত তদন্ত কৰিব আৰু মই ভাবো যে পুলিচে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব, কোনো বাচি যাব। হয়, সুনীল গগৈ খুব এজন সৰবৰহী, সক্ৰিয় আৰু যথেষ্ট এণ্টাৰপ্ৰাইজিং যুৱক আছিল। মই দীৰ্ঘদিনৰ পৰা তেখেতক ব্যক্তিগতভাৱে জানো। তেখেতৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই জানো। সকলো কামত তেখেতে উদ্যোগ লয় আৰু তেখেত এজন খুব সৎ আৰু খুব বলিষ্ঠ লোক আছিল। গতিকে তেখেতৰ এই শোকাবহ ঘটনাটো মই ৰাতিপুৱা অৱগত হৈছো। অপৰাধীয়ে খুব পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিছে। মই ৰাতিপুৱা DGPৰ লগত কথা পাতিছো আৰু এতিয়া CID ব্ৰাঞ্চৰ মানুহ গুৱাহাটীৰ পৰা আহি আছে। তেওঁলোকে সোনকালে দুপৰীয়া মানত তেওঁলোকে পাই যাব। IGP নিজে আহি আছে। গতিকে পুলিচৰ এটা উচিত তদন্ত কৰিব আৰু মই ভাবো যে পুলিচে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব, কোনো বাচি যাব। হয়, সুনীল গগৈ খুব এজন সৰবৰহী, সক্ৰিয় আৰু যথেষ্ট এণ্টাৰপ্ৰাইজিং যুৱক আছিল। মই দীৰ্ঘদিনৰ পৰা তেখেতক ব্যক্তিগতভাৱে জানো। তেখেতৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই জানো। সকলো কামত তেখেতে উদ্যোগ লয় আৰু তেখেত এজন খুব সৎ আৰু খুব বলিষ্ঠ লোক আছিল। গতিকে তেখেতৰ এই শোকাবহ ঘটনাটো মই ৰাতিপুৱা অৱগত হৈছো। অপৰাধীয়ে খুব পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিছে। মই ৰাতিপুৱা DGPৰ লগত কথা পাতিছো আৰু এতিয়া CID ব্ৰাঞ্চৰ মানুহ গুৱাহাটীৰ পৰা আহি আছে। তেওঁলোকে সোনকালে দুপৰীয়া মানত তেওঁলোকে পাই যাব। IGP নিজে আহি আছে। গতিকে পুলিচৰ এটা উচিত তদন্ত কৰিব আৰু মই ভাবো যে পুলিচে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব, কোনো বাচি যাব।